দিনৰ ভাগৰ পৰিৱেশ আমি দেখুৱাইছো আপোনালোকক নিশা কি হৈছে ডিব্ৰুগড়ত অলপমান চাবলৈ বিচাৰিছো এই মুহূৰ্তত তেওঁলোক ক'ত আছে কেনেকৈ আছে কি অৱস্থা হয় টেঙাখাটৰ হাতীবন্ধা অঞ্চলত বুহিডিঙৰ মথাই ছিগাৰ ফলত যি ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে তাৰ পিছতে এতিয়া লোকসকলে তাৰ পৰা আঁতৰি আহি এতিয়া মথাইত বসবাস কৰিবলগীয়া হৈছে ইতিমধ্যে 12খনকৈ গাঁও সম্পূৰ্ণ প্লাবিত হৈ পৰিছে আৰু এই পানী বেলেগ বেলেগ গাঁৱতো প্ৰৱেশ কৰি গৈ আছে আৰু সমগ্ৰ অঞ্চলটো এতিয়া জলমগ্ন হৈ পৰিছে যাৰ ফলত এতিয়া লোকসকলে এইদৰে এতিয়া অস্থায়ীভাৱে আহি মথাৰিৰ ওপৰত তেওঁলোকে তম্বু সাজি থাকিবলগীয়া হৈছে আৰু হঠাতে যিহেতু মথাৰি ভাগি পৰিছিল যাৰ ফলত হুৰা হুৰে পানী সোমাই আহিছিল আৰু ইতিমধ্যে 12খনকৈ গাঁও প্লাবিত হৈ পৰিছে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম এতিয়া আপোনালোকৰ ঘৰ দুৱাৰ সব পানী সোমালে নেকি ঘৰটো আমাৰ পুৰা ডুবি গ'ল একচুৱেলি তাৰপিছত গৰু ছাগলী বহুত মানে ক্ষতিপূৰণ হৈছে আৰু হাঁহ কুকুৰা চব উটি গৈছে আৰু গৰু কেইটামান আছিলে আৰু কেইটামান মানে ক'ত গ'ল আৰু সেনেকুৱাকৈ হৈছে আৰু বস্তু বাহিনী চব ডুবি গ'ল তাৰপিছত বহুত অসুবিধা মানে আমাৰ গোটেই ৰাইজৰ সেইফালে কিমানখিনি আমাৰ 400-500 ঘৰ মানে খতম আমাৰ এইফালে কিমান গাঁও এতিয়ালৈকে ডুবিলে কিমান অনুমান কৰিব পাৰি তোমাৰ 300-400 মান হৈ যাব মানে গোটেইখিনি টোটেল নাহোঁতে সেইফালে চাচনিখিনিও একদম গোটেইখিনি তাৰপিছত এইফালে মানে বহুত অসুবিধা আৰু আমাৰ ইয়াত মানে ইমান এটা মানে চৰকাৰৰ ইয়াত কোনো আঁচনি নাই মানে ইয়াত আমাৰ টেঙাহাট বুলি আছে নখঙীয়া ভেৰি কিবা অকণমান আগত মানে টেঙাহাট পোৱা যায় কলেজৰ ইয়াত সেইখিনি মানুহ আহি খিচিৰি দিছে আৰু সেনেকুৱাকৈ আমি চলিছোঁ আৰু এতিয়া আমাৰ ইয়াত এতিয়া পানী যে আনি আমি পানী ইয়াত ক'ৰবাৰ সুবিধা নাই সেইকাৰণে গেছ চিলিণ্ডাৰো অনা নাই চৰকাৰে বোলে অকল টিপাল এটা দিছে বোলে সেনেকুৱাই আৰু ইয়াত পানী যে সুবিধা পানীটো আমাৰ ইয়াত একচুৱেলি লাগে পানীটোৱে মেইন আমাৰ ইয়াত এতিয়া আমি ইয়াত কাৰোবাৰ ক'ত যাম ইয়াত পানী বিচাৰি হয়নে হয় নিশ্চয় আজি নিশাটো পাৰ কৰিবৰ বাবে তেওঁলোকে চৰকাৰৰ ফালৰ পৰা কেৱল এই তম্বুখন দিয়া হৈছে বাকী তেওঁলোকৰ কোনো ধৰণৰ একো সামগ্ৰী যোগান ধৰা নাই বুলি ইতিমধ্যে সেইটো অভিযোগ আনিছে লগতে তেওঁলোকৰ মাজত এতিয়া খোৱা পানীৰো যথেষ্ট অভাৱ বুলি কোৱা হৈছে ইটোৰ পিছত ইটো পৰিয়াল এনেদৰে এতিয়া তেওঁলোকে ইয়াত অস্থায়ীভাৱে মথাইৰ ওপৰত থাকিবলৈ বাধ্য হৈ পৰিছে কাৰণ সম্পূৰ্ণ গাঁওখন এতিয়া বৰ্তমান সময়ত পানীৰ তলত আমি দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ পৰিৱেশটো কিদৰে আচলতে তেওঁলোকে আজি নিশাটো পাৰ কৰিব কিদৰে আচলতে তেওঁলোকে আজি এইদৰে অনাহাৰে থাকিবলগীয়া হ'ব আৰু কি ধৰণৰ ব্যৱস্থা কৰিছে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম দুয়োজন আছে চৰকাৰৰ ফালৰ পৰা কি দিছে আপোনালোক প্ৰশাসনৰ ফালৰ পৰা আমি ত্ৰিপাল পালোঁ দাইল পাইছোঁ চাউল পাইছোঁ মানে আজি খোৱা বোৱাটো দিছে আপোনালোক খোৱা বোৱাও দিছে পানী দিছেনে পানী দিছে চব সুবিধা পাইছোঁ আজি ৰাতিটো মানে আপোনালোকে ইয়াতে কটাব লাগিব বাকী যি লাগে সেইবিলাক পাইছোঁ আৰু আপোনালোকৰ ঘৰত কিমান পানী সোমাইছে বৰ্তমান কি ক্ষতি হৈছে ছাগলী গৰু শাক পাচলি তেনেকুৱা কঁকাল পানী আছে বৰ্তমান এতিয়াও গোটেইবিলাক গৈছে কিমান গাঁও প্লাবিত হ'ব হঠাৎ যিহেতু পানী সোমাই আহিছে তেওঁলোকে বৰ্তমান আমাৰ গাঁওখনত 300 ঘৰমান হ'ব হয় যিহেতু এইদৰে ইয়াত মথাৰিৰ ওপৰতে তেওঁলোকে আজি ৰাতিটো কটাব লাগিব ইতিমধ্যেই তাৰ বাবে প্ৰশাসনৰ ফালৰ পৰা কেৱল ইয়াত ত্ৰিপালখনে দিয়া আছে বাকী তেওঁলোকে খোৱা বোৱা বাকী যিখিনি সামগ্ৰী দিয়া আছে নিজে ইয়াত ৰান্ধি খাব লাগিব সকলো বস্তু পাইছে বাইদেউ পাইছোঁ চাউল দিলে আমাক দাইল দিলে আৰু পানীও দিছে আজি ৰাতিটো ইয়াতে কটাব আৰু ইয়াতে কটাব লাগিব কালিও ইয়াতে কটালোঁ আজিও ইয়াতে কটাম তাতকৈ আৰু কি দিব লাগে ন ঠিকে আছে ৰাতি শুবলৈ অসুবিধা হয়নে বহুত অসুবিধা হৈছে এইটো দেখিছা ইয়াত এতিয়া আমি ইয়াত কেনেকৈ আছোঁ হৈছে আমাৰ সাংবাদিক হঠাতে টমাছ বুঢ়াগোহাঁয়ে হঠাৎ পানী সোমাই আহিলে হঠাতে পানী সোমাই গ'ল টেঙাখাটৰ পৰা আমাক দৃশ্য দেখুৱাইছে টমাছ মই এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ